হেল্ল' ফ্ৰেণ্ডছ, ৰঞ্জু ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই গুৱাহাটীৰ পৰা আহি পালোহি ঘৰ, কাৰণ কাইলৈ ঘৰত বছৰেকীয়া অনুষ্ঠান আছে। সেইকাৰণে বিহুৰ 3 দিন আগতে মই আহি ঘৰ পালোহি আৰু ঘৰৰ মানুহে মোৰ কাৰণে বজাৰ কৰিবলৈ ৰখি আছিলে। সেইকাৰণে কাইলৈ আছে অনুষ্ঠান আৰু আমি এতিয়া গৈ আছোঁ ধেমাজি বুটিকু বজাৰলৈ বুলি। ঘৰ আহি পালোহি আৰু আহি পায়ে এতিয়া এয়া পিঠা বনোৱাত লাগি গ'লোঁ। আৰু বৌ, মই, দীপিকা আমি একেলগে গোটেইকেইজনী মিলিজুলি পিঠা বনাই আছোঁ। আৰু এই পিঠাটো আপোনালোকে কি বুলি কয় নাজানো, আমাৰ ইয়াত এইটো ঘিলা পিঠা বুলি কয়। আৰু বহুত বেছি ভাল পাওঁ মই এই পিঠাটো খাই। আৰু নিমখ দি বনোৱা পিঠা হয়, ইয়াতে কোনো গুড় বা তিল এনেকৈ দিও বনাব পাৰে। আৰু আমি অলপ বেছিকৈ বনাইছোঁ কাৰণ কাইলৈ ভকত আহিব, যিহেতু কাইলৈ বছৰেকীয়া হয়, গতিকে ভকতকো দিব লাগিব, সেইকাৰণে অলপ বেছিকৈ বনাইছোঁ। এতিয়া হয় ৰাতিপুৱা হোৱাৰ লগে লগে এইবিলাক আমি তিনিওটাই, দাদা, মই, মন লাগি ভাগি আমি এনেকৈ অকণমান পেণ্ডেল নিচিনাকৈ দিলোঁ, কাপোৰ চাপোৰ বান্ধি দিলোঁ। আৰু মোৰ অৱস্থাটো চাওকচোন, ইমান বেছি ঠাণ্ডা, ইয়াতে আহি ইমান বেছি ঠাণ্ডা পাইছোঁ। কাৰণ গুৱাহাটীত ইমান বেছি এটা ঠাণ্ডা তেনেকৈ অনুভৱটো নকৰোঁ। গাঁৱত অহাৰ লগে লগে মই সৰু ব্লেংকেট লৈ মোজা চোজা পিন্ধি এনেকৈ ঝাৰু দি আছোঁ। আৰু চোতালখন পকাৰ কাৰণে এটা কাৰণে ভাল হৈছে, মাটি দি মুচিব লগা হোৱা নাই। পানী দি আছে, দাদাই ঢালি দি আছে আৰু মই এনেকৈ শাৰী অকণমান চাফা কৰি দিছোঁ। গতিকে এনেকৈ চাফ চিকুণ হৈ থাকিলে ভাল লাগে নিজৰে। গতিকে এইখিনি আৰু সেনেকৈ আমি কৰি আছোঁ। অলপ দেৰিকৈ ভকত আহি পাবহি। আৰু কুঁৱলী চাওকচোন, এতিয়াও কুঁৱলী মানে কমাই নাই। আৰু আজি কি হৈছে নাজানো, ৰাতিপুৱাই আজি ৰ'দটো ওলাইছে, ইমান বেছি ভাল লাগিছে। আৰু আমাৰ 9টা বজাৰ আগে আগে সকলোবোৰ ৰেডি হৈ গ'ল, কাৰণ 9 বজাৰ লগে লগে আমাৰ ভাগৱতৰ অনুষ্ঠান আৰম্ভ হয় আৰু 12টাৰ আগে আগে আমাৰ শেষ কৰিব লাগে। গতিকে এতিয়া ভকত আহিলে, আমাৰ দেউৰী প্ৰভু ৰাতিপুৱা সোনকালে আহি পালেহি। তেখেতে গোটেইখিনি যা যোগাৰ কৰি এতিয়া আমাৰ ভাগৱতী গৈছে। ভাগৱতীয়ে সেৱা কৰি নিজৰ আসন তেখেতে গ্ৰহণ কৰি এতিয়া তেখেতে ভাগৱত পাঠ কৰিব। আৰু এইফালে ধুনীয়াকৈ ফল মূল কাটি আছে ধুনীয়াকৈ। এফালে ভাগৱতৰ অনুষ্ঠানো চলি আছে। আৰু এনেকৈ ঘৰত ভকত সমাগত হ'লে মানে ইমান ভাল লাগে, মনটো ইমান বেছি পবিত্ৰ লাগে। আৰু মোৰে ভাগ্য, বিহুৰ আগে আগে ঘৰত এখন ধুনীয়া অনুষ্ঠান এখনো হৈ গ'ল আৰু ময়ো আহি পালোহি, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু ভকত এজন দুজনকৈ আহি আছে। আমি সকলোৱে মিলি আমি ঘৰৰ মানুহখিনিয়ে অলপ শাক চব্জিখিনি কাটি দিয়াত অকণমান সহায় কৰি আছোঁ। নহ'লে আমি এনেকৈ শাক চব্জি কাটিব লগা নহয়, কাৰণ ভকতৰ আইসকল আহে নহয়, তেওঁলোকে ধুনীয়াকৈ সকলোবোৰ কৰি ধৰি তেওঁলোকে চববিলাক যা যোগাৰ কৰে। আৰু এতিয়া বিহুৰ সময় যে, সেইকাৰণে আইসকল আহিব পৰা নাই, ভকতসকলে আহিছে। সেইকাৰণে আমি ঘৰৰ মানুহখিনিয়ে অকণমান সহায় কৰি দিছোঁ, সহায়ৰ হাত আগবঢ়াইছোঁ। একো নাই, ভাল লাগিছে এনেকৈ। আৰু ঘৰৰ কাষৰৰে কেইগৰাকীমান মহিলা আহিলে, তেওঁলোকে আহি শাক চব্জি কাটি দিয়াত অকণমান সহায় কৰিছে। আৰু ভকত দুজনে ধুনীয়াকৈ বনাবৰ কাৰণে সেয়া যা যোগাৰ কৰি আছে, তেওঁলোকে বনাই আছে। আৰু লগত মোৰ ডাঙৰ দাদাইও এয়া সহায় কৰি আছে। আৰু এই টিকলাজনীলৈ চাওকচোন, ইমান বেছি মৰম লগা, মোৰ বৌৰ সৰুটো ভায়েকৰ ছোৱালী হয়। মই যেতিয়া আহিছিলোঁ তেতিয়া একদম অকণমানি আছিলে, এমাহমানত মই দেখা পাইছিলোঁ, এতিয়া 9 মাহমান হ'ল। আৰু ইমান মৰম লগা, ইমান ঠাণ্ডা বাচ্চা, মানে মোৰ কোলাত যে মই যে বহাই যে ৰাখি থৈছোঁ, তাই মানে এনেকৈয়ে আছে, মোক চাই চাই তাই বহি আছে, অলপো আমনি নাই। আৰু এইফালে সকলোৱে যা যোগাৰ কৰি আছে, সহায় কৰি আছে। আৰু মই ধুনীয়াকৈ বেঙেনা কেইপিচমান বোলো ফ্ৰাই কৰি দিওঁ, সেইকাৰণে মই বেঙেনা ফ্ৰাই কৰাত লাগি গ'লোঁ। আৰু এতিয়া লাহেকৈ আমাৰ এয়া সামৰণি মাৰিলে, 12টা বাজিবৰ হ'ল। গতিকে ভকতে অনুষ্ঠান সামৰণি মাৰিলে, এক নামেৰে সমাপ্ত কৰিলে। এতিয়া প্ৰসাদ বিতৰণ হ'ল আৰু এফালে প্ৰসাদ ঠিক ঠাক কৰি আছে। আৰু প্ৰসাদ দিয়াৰ পিছত ভকতে এনেকৈ দীঘলতি সেৱা লৈছে আৰু প্ৰসাদ গ্ৰহণ কৰিবলৈ বুলি কৈ তেওঁলোকে আশীৰ্বাদ লৈছে। আৰু ময়ো প্ৰসাদৰ ভাগ এটা ল'লোঁ, লৈ খায়ো আছোঁ। আৰু এফালে মই বেঙেনা ফ্ৰাইও কৰি আছোঁ। আৰু লাহেকৈ এতিয়া এয়া সিদ্ধ খাবৰ হ'ল। আৰু আমাৰ ভকতে কি কৰে, প্ৰথমে আমাৰ গৃহস্থক তেওঁলোকে
খুৱাই বুৱাই লৈ তাৰপিছত তেওঁলোকে মানে সিদ্ধ গ্ৰহণ কৰে। গতিকে আমি এতিয়া সকলোবোৰ আহি ধুনীয়াকৈ বহি ল'লোঁ। অনুষ্ঠান হৈ গ'ল আৰু ৰাতি আহিলে এয়া মহামাহী আৰু এফালে বৌ আৰু দাদা, কাৰণ তেওঁলোকে দিনত আহিব পৰা নাছিলে কৰ্মব্যস্ততাৰ কাৰণে। আৰু এনেকৈ ধুনীয়াকৈ আজি দিনটো পাৰ হৈ গ'ল, অনুষ্ঠানটো বহুত ধুনীয়াকৈ গ'ল, ওচৰ চুবুৰীয়া সকলোৱে খাই বৈ গ'ল। গতিকে আজিলৈ মই ভিডিঅ'টো এইখিনিতে শেষ কৰিব বিচাৰিছোঁ। বাই বাই।